আমাক যেহেতু ৰাতিপুৱা মনোনয়ন দাখিল কৰিবলৈ গৈছিলে কংগ্ৰেছৰ প্ৰাৰ্থী যি তানজিল হুছেইন আছিলে, তানজিল হুছেইনে যেতিয়া মনোনয়ন দাখিল কৰিব যাব তাতে কাৱৈমাৰীত এখন সভা কৰিছিলে। সভাত আমি উপস্থিত আছিলো, সকলো সাংবাদিকে আছিলে। আমি তাৰ সভা উপস্থিত থাকি পেলাই সভাৰ বাতৰিটো কৰি আমি যেতিয়া আহিলো, যি বিজেপিৰ এখন সভা আছিলে, বিজেপি বগামূৰত আছিলে, আমাক যিহেতু বগামূৰলৈও আমাক নিমন্ত্ৰণ কৰিছিলে। আমি সেই সূত্ৰে আমি গোটেইকেইজন সাংবাদিক গৈছিলো। যোৱাৰ পিছতে যেতিয়া কংগ্ৰেছৰ ৰেলী এটা ওলাইছিলে, সেই ৰেলীটোত কিন্তু কংগ্ৰেছ আৰু বিজেপিৰ মাজত তৰ্কাতৰ্কি হৈছে, সংঘাত হৈছে, গাড়ীত আক্ৰমণ কৰিছে। তাৰ পিছতে যেতিয়া আমাৰ এজন সতীৰ্থ সাংবাদিক ওচৰতে আছিলে, তেখেতে যেতিয়া ভিজুৱেলটো ল'লে, গাড়ীখনৰ ভিজুৱেলটো লওঁতে মানে যেতিয়া মাৰপিট কৰা ভিজুৱেল লৈছিলে, লোৱাৰ পিছতে কি কৰিলে, আমাক যোনজন সতীৰ্থ লৈছিলে তেখেতক বাঁহেৰে আক্ৰমণ কৰিছে। বাঁহেৰে আক্ৰমণ কৰাৰ লগে লগে আমি যিহেতু প্ৰায় 10-12জন মান ৰিপৰ্টাৰ সেইখিনি জেগাত আছিলো, থকাৰ পিছত আমি আহি পেলাই মানে সুধিলো কি হ'ল। যেতিয়া ভিডিঅ' কৰিলো আমি, কোনে মাৰিছে কি কথা আমি যেতিয়া সুধিলো, তেতিয়া তেওঁলোকে যেতিয়া দেখিছে যে আমি এতিয়া ভিডিঅ' কৰিছো, তেওঁলোকৰ এটা বদনাম হ'ব। কাৰণ চাওক, বিজেপি পাৰ্টিটো যিহেতু আপোনালোকে দেখিবলৈ পাইছে, দুবাৰকে আমাৰ চামগুৰিত কিন্তু আক্ৰমণ হৈ গ'ল, কংগ্ৰেছ বিজেপিৰ সংঘাত হৈ গ'ল। ৰূপহী কওক বা আমাৰ চামগুৰিত যি কওক, এই দুবাৰ হৈ গ'ল। তাৰ পিছত এইবাৰ তৃতীয়বাৰ তেওঁলোকে যিহেতু চাওক এতিয়া আক্ৰমণ কৰিছে, আমি যেতিয়া বাতৰি কৰি দিম তেওঁলোকে লাজ পাব। বাতৰিটো যাতে আমি কৰিব নালাগে, সেই সূত্ৰে তেওঁলোকে আমাক কি কৰিলে, আক্ৰমণ কৰিলে। কি সাংবাদিকজনক ধৰ মোবাইল ভাঙ। ইভেন আমাৰ এজন সাংবাদিকৰ মোবাইল ভাঙিছে আৰু এজন সাংবাদিকৰ মোবাইল লৈ গৈছে। ইতিমধ্যে কাৰো হাততে নাইকিয়া মোবাইল, 2জন মানুহৰ মোবাইল লৈ গৈছে। আৰু এজন সাংবাদিক আছে, আমাৰ সতীৰ্থ সাংবাদিক, তেখেতৰ মোবাইলৰ পৰা ভিজুৱেলখিনি ডিলিট কৰিছে। ভিজুৱেলখিনি ডিলিট কৰাৰ পিছত তেওঁক মোবাইলটো ঘূৰাই দিছে। আৰু চাওক, তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিছে, যিখিনি পাব্লিক আছিলে, আচলতে কিছুমান জেনেৰেল পাব্লিক, সাধাৰণ জনতা আছিলে, তেওঁলোকে গাড়ী লৈ সেই ৰাস্তা দি আহিছিলে। ৰাস্তা দি অহাৰ সময়ত কিন্তু তেওঁলোককো আক্ৰমণ কৰিছে, তেওঁলোকৰো গাড়ী ভাঙিছে। আৰু দেখিবলৈ পাইছে, মোকতো আপোনালোকে দেখিবলৈ পাইছে, মোক মাৰিছে, প্ৰায় 20জন মান মানুহে মোক মাৰিছে, বগৰাই মাৰিছে। হয়, নিশ্চিতভাৱে চাওক, চাৰ্ট তাত ফালি আছে, গাৰ পৰা তেজ ওলাইছে, মূৰত মাৰিছে। মানে 20জন মান মানুহে কৈছো, প্ৰায় গ্ৰুপতে মোক পেলাই মাটিত বগৰাই পেলাইছে। তাৰে এজন ভাল মানুহ আছিলে, মোৰ চিনাকি আছিলে। সেই মানুহজনে মোক মানে শেষত আৰু গৈ পেলাই মোক দেখা পাইছে, যেতিয়া দেখা পাইছে, মোক দেখা পাই কিনে মোক সাৱটি ধৰিছে, সাৱটি ধৰি পেলাই কৈছে তুমি পলোৱা। তেখেতে মোক যথেষ্ট সহায় কৰিছে। যেতিয়া তেখেতে মোক উলিয়াই দিছে, তাৰপৰা তেতিয়াহে মই আহিব পাৰিছো, নহলে আজি তেওঁলোকে কি কৰিলে হয় হয়তো আমি নিজে পৰিকল্পনা কৰিছিলো। নিশ্চিতভাৱে চাওক, তেওঁলোকৰ বিফলতাটো তেওঁলোকে দেখাইছে আমাক। কাৰণ তেওঁলোকে যিহেতু কংগ্ৰেছৰ লগত আক্ৰমণ কৰিছে, আমি বাতৰি সম্প্ৰচাৰ কৰিম। বাতৰি সম্প্ৰচাৰ কৰাৰ লগতে তেওঁলোকৰ এটা বদনাম হ'ব। তাৰ বাবে যাতে আমি বাতৰি সম্প্ৰচাৰ কৰিব নোৱাৰো, তাৰ বাবে তেওঁলোকে আমাৰ আক্ৰমণ কৰি লৈছে। চাওক, আজি এই প্ৰথম নহয়, কিন্তু প্ৰত্যেকটো জেগাতে তেওঁলোকৰ যি বিজেপিৰ কিছুমান গুণ্ডা থাকে, সেই গুণ্ডা, ভেয়নীয়া গুণ্ডা, কিমান তেওঁলোকৰ নাম আমি নামো জানো, তেওঁলোকৰ ফটো পাইছো আমি। ফটোখিনিতো আপোনালোকক সকলোকে দিয়া হৈছে, আমাৰ হাউচত দিয়া হৈছে। তো তেওঁলোকে কিহৰ কাৰণে আক্ৰমণ কৰিছে, প্ৰথম কথা তেওঁলোকৰ যোনটো বাতৰিটো আমি সম্প্ৰচাৰ কৰিব নালাগে। কাৰণ তেওঁলোকে যিহেতু কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰিছে, কংগ্ৰেছ কৰ্মীয়ে কিন্তু কোনো ধৰণৰ আক্ৰমণ কৰা নাছিলে। কংগ্ৰেছে নিজৰ ৰেলী কৰি গৈ আছিলে, তাতে আৰক্ষী আছিলে। আৰু চাওক, এই ক্ষেত্ৰত কিন্তু আৰক্ষী সম্পূৰ্ণৰূপে বিফলতা। কাৰণ সেই জেগাত আৰক্ষী সম্পূৰ্ণৰূপে আছে, প্ৰায় 10 মিনিট মান আমাক মাৰিছে। 10 মিনিটৰ সময়ত কিন্তু এজন আৰক্ষী নাহিলে, কাষলৈ এজন আৰক্ষী অহা নাই, যে কিহৰ কাৰণে মাৰিছো আহি পেলাই ধৰো নাই। উল্টা নিশ্চিতভাৱে চাওক, আৰক্ষী প্ৰত্যেকটো ক্ষেত্ৰতে ৰহস্যজনক ভূমিকা পালন কৰিছে। কাৰণ বৰতলত যি কেছ হৈ গৈছে, আমাৰ চামগুৰিত যি হৈছে, আজি আকৌ চামগুৰিত হৈছে, কিন্তু আৰক্ষী বৰ্তমানলৈকে কোনো নাই। চাওক, আমি আহি প্ৰায় চামগুৰি থানাত থিয় হোৱা এতিয়া 1 ঘণ্টা উকলি গৈছে, 1 ঘণ্টা পাৰ হৈছে, কিন্তু তেওঁলোকৰ আৰক্ষী কিন্তু আমাক এতিয়ালৈকে বৰ্তমানলৈকে সোধা নাই। তেওঁলোকৰ কথা মানে আমি FIR দিব লাগে। আমি FIR যেতিয়ালৈকে নিদিম তেতিয়ালৈকে লাগে আমাক মাৰি পেলাওক। আৰক্ষীয়ে সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ভূমিকা নলয়।